বৃন্দাবনৰ এটা সঁচা কাহিনী। এজন ল'ৰা এখন ঘৰৰ খুব খায়, ইমান খায় যে ঘৰৰ বাকীকেইটা মানুহে খাবই নোৱাৰে, তাৰ উৎপাতত চব শেষ কৰি দিয়ে। ঘৰৰ মানুহে ক'লে, ভাই তই ঘৰৰ পৰা ওলাই যা, তই থাকিলে আমি গোটেই মানুহ মৰিব লাগিব এতিয়া। কাৰণ তাৰ হিচাপেই নাই, যিমান দিয়ে ইমান খাই থাকে। চবেই কোৱাত সি লজ্জিত হ'ল আৰু ঘৰৰ পৰা ওলাই গ'ল। সীতাৰাম সীতাৰাম এনেকৈ গৈ থাকিল। এখন আশ্ৰম পালে আৰু সেই আশ্ৰমখনত এগৰাকী সাধক ঋষিক তেওঁ সাক্ষাৎ কৰিলে, প্ৰণাম কৰিলে। গুৰুদেৱ প্ৰণাম। কল্যাণমস্তু। ক'ৰ পৰা আহিছা তুমি? অমুকৰ পৰা। হে গুৰুদেৱ, মই তোমাৰ চৰণ সেৱা কৰি তোমাৰ আশ্ৰমত থাকিব পাৰিমনে? পাৰিবা, ইয়াত চবেই থাকিব পাৰে, কি অসুবিধা আছে? পেট ভৰাই খাব পৰা যায়নে ইয়াতে? ভাণ্ডাৰত যি আছে, যিমানলৈ আছে খাব পাৰিবা, একো নহয়। কি কৰিব লাগিব মই? তুমি যি ভাল পোৱা, তোমাৰ জোখাৰে তুমি যি কৰ্ম কৰি ভাল পোৱা তাকে কৰিবা, কিন্তু ৰাম নাম ল'বই লাগিব, আমাৰ ইয়াত এইটো বাধ্য। থাকি তেওঁ পিছদিনা উঠি দেখিছে যে চবেই ৰাম নাম লৈছে, গৌশালাত সেৱা কৰিছে, কিবা কৰিছে, তেওঁ যি পাৰে কৰিছে। তাৰপিছত দেখিছে যে ৰন্ধনশাললৈ মানুহ গৈছে, ৰান্ধিছে, তাৰ মনটো ভাল লাগিছে। পেট ভৰাই যিমান পাৰে ইমান খাইছে, উদৰ পূৰাই। তেওঁ দেখিছে এইটো ভালেই। এনেকৈ দিন গৈছে। এদিন তেওঁ দেখিছে যে সকলোৱে কেৱল নাম লৈ আছে, ৰাম 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 এনেকৈ নাম লৈ আছে, ৰন্ধা বঢ়াৰ কথা নাই। সেইদিনাখন তেওঁ ইফালে চাইছে সিফালে চাইছে, কোনেও আজি দেখোন ৰন্ধনশাললৈ নাযায়। সময়টো অতিবাহিত হৈ গৈছে, তাৰ ইফালে ভোক লাগি আহিছে। গুৰুদেৱক গৈ সুধিলে, গুৰুদেৱ আজি কি ৰন্ধা বঢ়া নকৰে নেকি? বোলে নকৰে। কেলে? বোলে আজি একাদশী, বৈষ্ণৱসকলে একাদশীৰ দিনা অন্ন গ্ৰহণ কৰিব নাপায়, আজি ব্ৰতত থাকিব লাগে। গতিকে তুমিও আজি ব্ৰতত থাকা, আজি খাব নালাগে, কাইলৈ খাবা দ্বাদশীৰ দিনা। সেই গুৰুদেৱ, মই যদি একাদশী পালোঁ, দ্বাদশী মই দেখাই নাপাম, মৰি থাকিব লাগিব মই। মোক আৰু নেদেখিব গুৰুদেৱ, দ্বাদশীৰ দিনাখন মোৰ আৰু অন্তই হৈ যাব। হে ভগৱান, কি হ'ব এতিয়া? আশ্ৰমত যদি মানুহ এটা নাখায় মৰি যায়, খুব বেয়া কথা হ'ব। কি কৰা যাব? মোক খাব লাগিবই, মই নোখোৱাকৈ থাকিব নোৱাৰোঁ। ঠিক আছে, ভাণ্ডাৰৰ পৰা তোমাক যিখিনি লাগে খাদ্যৰ বস্তু লোৱা, আৰু সেই নদীৰ পাৰত গৈ ৰান্ধিবা নিজে, আশ্ৰমৰ ভিতৰত নহয়, আৰু তুমি তাতে নিজে খাবা। আৰু মনত ৰাখিবা, খোৱাৰ আগতে সেই খাদ্যদ্ৰব্যৰ এটা অংশ তুমি প্ৰভুৰ নামত আগতে ভোগ লগাই দিবা, প্ৰভু ৰামৰ নামত, তাৰপিছত খাবা। সি তাকেই কৰিলে। কোনো কালে ৰান্ধি পোৱা নাই, তথাপিও পেটৰ ভোকত পাচিতকৈ লৈ আহিলে, লৈ খৰি খেৰ সকলো যোগাৰ কৰি নদীৰ পালত গছৰ তলতে ৰন্ধা বঢ়া কৰি ধুনীয়াকৈ কলপাত এখনত, থাল এখনত ভগৱান ৰামৰ কাৰণে অকণমান আগবঢ়াই দিলে দ্ৰব্যখিনি দি। এতিয়া কেনেকৈ ভোগ লগাব লাগে এইটো নাজানে, শিকাই নাই, কেৱল খাব জানে পৃথিৱীত। সেইকাৰণে তেওঁ খুব ধুনীয়াকৈ সেইখিনি আগবঢ়াই দি তেওঁ গাবলৈ আৰম্ভ কৰিলে, প্ৰভু ৰাম আও, প্ৰভু ৰাম আও, মেৰে ভোজন কো ভোগ লগাও, এইবুলি গাইছে। এনেকৈ যেতিয়া নিৰ্মল চিত্তৰে গাইছে, দেখিছে যে ভগৱান নাহে। এইবাৰ তেওঁ কৈছে, হে ভগৱান, আজি কিন্তু কোনো আশ্ৰমত, কোনো মন্দিৰত খোৱা লোৱা একো নাই, তুমি কিন্তু কষ্ট পাবা। আজি একমাত্ৰ ময়ে ৰান্ধিছোঁ তোমাৰ কাৰণে, কাৰণ বৈষ্ণৱসকলে আজিতো একো নাখায়, গতিকে তোমাকো নিদিয়ে আজি, গতিকে ময়ে ৰান্ধিছোঁ, তুমি আহি খোৱা। তো ৰামচন্দ্ৰ তৎক্ষণাৎ প্ৰকট হ'ল, লগত সীতা। আৰে এওঁতো গুৰুদেৱেতো এজন ভগৱান আহিব বুলি কৈছিলে, দুজন ভগৱান আহি ওলালে। খাদ্যলৈ চাইছে, ভগৱানলৈ চাইছে, হিচাপত গণ্ডগোল নহয় এতিয়া, তাৰ ভাগত কম পৰি যাব। প্ৰভু, মোক গুৰুদেৱে কৈছিলে এজন ভগৱান আহিব বুলি,
দুজন আহিলে যে বোলে মোৰতো অৰ্ধাংগিনী সীতা মোৰ লগতে থাকে আহিবই এয়া আপোনাৰ অৰ্ধাংগিনী নেকি কি নাম বোলে সীতা একোৱেই নাজানে ইমানেই নাজানে এয়া আপোনাৰ অৰ্ধাংগিনী পত্নী প্ৰণাম মাতে প্ৰণাম ভোগ গ্ৰহণ কৰক প্ৰভু ৰামে লক্ষ্য কৰিছে এবাৰ খাদ্যলৈ চাইছে এবাৰ প্ৰভুলৈ চাইছে কি হ'ল না একো নাই প্ৰভু না কোৱাচোন কি হ'ল নাই 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 একো নাই প্ৰভু ৰামে তেওঁ বনোৱা সেই ভোগ পৰম তৃপ্তিৰে গ্ৰহণ কৰিছে কৈছে মই এতিয়া যাওঁ হয় হে প্ৰভু অহাবাৰ একাদশীত ইমান যাতে মাতিব নালাগে সোনকালে আহিবা মই আকৌ আহিমতো মোৰ ৰৈ থাকিবলৈ বৰ দিগদাৰ হয় ভোক লাগে আৰু এটা কথা প্ৰভু কেইজন আহিবা হিচাপটো মোক দিয়া এনেকৈ হিচাপ নোহোৱাকৈ আহিলে মোৰ অকণমান দিগদাৰ হয় ঠিক আছে হ'ব বাৰু প্ৰভু গুচি গ'ল পিছদিনা পিছৰবাৰ একাদশীত তেওঁ গুৰুদেৱক ক'লে গুৰুজী आपने तो बोला था जे एक ठाकुर आएगा लेकिन दो ठाकुर आ गया तो मेरा हिसाब से तो गड़बड़ हो गया गुरुजी तो इस बार थोड़ा ज़्यादा करके दे दो बेसिके दिया अलमान ठीक है লৈ যোৱা তো বেছিকে ল'লে তিনিজনৰ কাৰণে মানে দুজন আহিবই আৰু তেওঁৰ তিনিজনৰ কাৰণে আজিও ঠিক ধুনীয়াকৈ বনাইছে प्रभु राम आओ सीता मैया आओ मेरे भोजन को भोग लगाओ ধুনীয়াকৈ গাইছে অলপ পিছত প্ৰভু ৰাম সীতা আৰু লক্ষ্মণ তিনিটা আহি হাজিৰ হ'ল আৰে প্ৰভু এইজন আৰু কোন লগত বোলে মোৰ ভাতৃ একদম নিজৰ নে একদম सागे है सागे भैया अच्छा হয় নেকি প্ৰভু চাইছে আকৌ অন্নলৈ চাইছে কি হ'ল একো না কোৱাচোন তোমাৰ কিবা এটা সমস্যা দেখিছো না প্ৰভু ভোগ গ্ৰহণ কৰ অহাবাৰ একাদশীটো কেইজন আহিব কৈ যাওক কাৰণ প্ৰতিবাৰে বাঢ়ে গুৰুক আহি পেলাই কৈছে যে গুৰুদেৱ আজি তিনিজন ঠাকুৰ আহিছে তিনিজন ভগৱান আহিছে গুৰুদেৱে বোলে বাহ ঠিক আছে আজি তিনিজনৰ কাৰণে লৈ যোৱা তোমাৰ সৈতে চাৰিজন হ'ব সেইদিনাখনতো হনুমানো আহিছে লগত আকৌ এজন বাহিলে পিছৰবাৰ একাদশীত তেওঁ গুৰুদেৱক কৈছে যে গুৰুদেৱ অলপ বেছিকৈ দিব পাৰিবনে কিন্তু ভগৱান এনেকুৱা সদায় সদায় বঢ়াই আনে আৰু আজি বা কেইজন আহেতো ঠিক নাই গুৰুদেৱৰ মনত এটা সন্দেহ হ'ল যে ই চাগে এইবোৰ ক'ৰবাত বিক্ৰী চিক্ৰী কৰে নেকি বেছিকৈ বঢ়াই লৈ গৈ থাকে মই আজি পিছে পিছে ইয়াক যাম সেইবুলি তাক ঠিক আছে तुमको जितना चाहे तो इतना ले लो बस तुम जाओ बनाओ भोग और भगवान को भोग लगाओ तुम खुद भी खाओ बस गोल পিছে 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 গুৰু একদম এটা বিশেষ আঁতৰে আঁতৰে তাক লক্ষ্য কৰি কৰি গৈছে আজি সি কি কৰিছে আজি অন্ন বনোৱা নাই ভোগ বনোৱা নাই যিমান দ্ৰব্য বস্তু আছিল সব আগবঢ়াই দি प्रभु राम आओ सीता राम आओ लक्ष्मण राम आओ मेरे भोजन को भोग लगाओ राम सीता लक्ष्मण हनुमान भरत शत्रुघ्न सब एक গোটেইবোৰ আহিছে কৈছে ভোগ ক'ত প্ৰভু মই আজি বনোৱাই নাই মই জানো আজি কিমান আহে ঠিক নাই গতিকে আজি আপোনালোকে নিজে নিজে বনাই খাওক আৰু মই সেইকাৰণে বনোৱা নাই ঠিক আছে হনুমানক আজ্ঞা কৰিলে মা জানকীয়ে নিজ হাতে অন্ন বনাবৰ কাৰণে প্ৰস্তুত হৈ গ'ল যেই সীতা মাতা জগত মাতা সীতাই যেতিয়া নিজ হাতে অন্ন ৰান্ধিবলৈ গ'ল হনুমান লক্ষ্মণ আদি যেহেতু তেওঁ সহায় কৰিবলৈ গ'ল সিদ্ধ মুনিসকল দেৱতা গন্ধৰ্ব কিন্নৰ সব আহি হাজিৰ হ'ল যে অলপ হ'লেও ল'ব লাগিব আজি মাৰ হাতে
জগত জননী আই সীতাই বনাব, অলপ হ'লেও এটা দানা হ'লেও পালে জীৱন ধন্য হৈ যাব। দেখিছে যে বহুত মানুহ, সি কেনে ভাবিছে আজি আৰু মোৰ ভাগত নপৰে, মিছা কথা এইখিনি। সেইকাৰণে এডাল গছৰ তলত বহি গুমচুম হয়, চকু টকু মুজি বহি আছে। ৰামে বোলে কি হ'ল, একো নোকোৱা যে? নাই নাই প্ৰভু, হ'ব আৰু না, কিবা এটাতো কোৱা তুমি। কাষতে আহি বহিছে প্ৰভু ৰাম, একদম কাষত বহিছে, কিবা এটা কোৱা। কি ক'ম আৰু প্ৰভু, মোৰ আৰু ভাষাই নাইকিয়া হৈ গ'ল আৰু। হ'ব আৰু যি হ'ব লগা হ'ব আৰু, কিবা এটাতো হ'ব। কৈছে নহয়, তোমাৰ কিবা এটা সমস্যা আছে, কোৱা। প্ৰভু, এই যে মই সদায় সদায় বস্তুবিলাক বঢ়াই লৈ আহোঁ, মোৰ গুৰুদেৱৰ সন্দেহ হৈছে এইবোৰ মই কিবা ক'ৰবাত বিক্ৰী কৰোঁ নেকি, নষ্ট কৰোঁ নেকি। সেয়ে গুৰুদেৱ আহি আঁতৰৰ পৰা চাই আছে। গতিকে তুমি মোৰ গুৰুদেৱক কথাটো কৈ দিয়া, প্ৰত্যেকবাৰ একাদশী যে তুমি যে মানুহ বঢ়াই বঢ়াই লৈ আহা ভগৱান, এইবোৰ যে খাই যোৱা, এই কথাটো তুমি কৈ দিয়া। কৈছে নাই নাই নাই, তোমাৰ গুৰুদেৱক মোৰ সাক্ষাৎ কৰিবলৈ নাই, মই তোমাৰ কাৰণেহে আহিছোঁ। ইমান ভোলা ভালা তোমাৰ মনটো, ইমান তুমি নিৰ্ভেজাল নিষ্কপট, ইমান পবিত্ৰ অন্তৰ তোমাৰ, একোৱেই নাজানা তুমি, সঁচা অন্তৰেৰে তুমি মোক মাতা, সেইকাৰণে মই আহিছোঁ। তোমাৰ গুৰুৰ নিমন্ত্ৰণত মই অহা নাই নহয়, মই গুৰুক দেখা দিব নোৱাৰোঁ। গুৰুই ভাবিছে ই কাৰ লগত কথা পাতে, কাক চাপিছে, ঐ তুমি কাৰ লগত কথা পাতিছে? এয়া প্ৰভু ৰাম, এই মাতা জানকী অন্ন ৰান্ধি আছে, এয়া লক্ষ্মণ হনুমান দিব্য চব মই দেখা নাই। প্ৰভু মোৰ গুৰুদেৱক এবাৰ দেখা দিয়ক। একদম দণ্ডৱত প্ৰণিপাত কৰি কান্দিব ধৰিলে, হে প্ৰভু মোৰ মান ৰক্ষা কৰা, মোৰ গুৰুদেৱক তুমি সাক্ষাৎ কৰা, এবাৰ দেখা দিয়া। তাৰ কাতৰ প্ৰাৰ্থনাত প্ৰভু ৰাম সাক্ষাৎ তেওঁৰ গুৰুক সাক্ষাৎ কৰালে। আৰু গুৰুদেৱে প্ৰভু ৰামক সাক্ষাৎ দেখি সমস্ত সপৰিকৰ ৰামৰ সকলো অনুজ সকলোকে দেখি গুৰু ধন্য হৈ গ'ল। হুকা কান্দি প্ৰভু ৰামৰ চৰণত নিবেদন কৰিব ধৰিলে যে হে প্ৰভু মোৰ জীৱন আজি ধন্য হৈ গ'ল। মই শুনিছিলোঁ যে গুৰুসকলেহে শিষ্যসকলক ভগৱানক দৰ্শন কৰায়, কিন্তু এইটো মোৰ জীৱনত আজি প্ৰথম, শিষ্যৰ কাৰণে গুৰুৱে আজি ভগৱান দৰ্শন। এইটো কেনেকৈ সম্ভৱ? প্ৰভু ৰামে কৈছে যে পৃথিৱীত সেইসকল ভক্তই আমাক দেখে যাৰ হৃদয় স্বচ্ছ, নিৰ্মল, পবিত্ৰ, নিষ্কপট, নিস্বাৰ্থ। এই ভাৱনাৰে যদি মোক কোনোবাই গছৰ পাত এটাও দিয়ে, মই সন্তুষ্টি হৈ যাওঁ। পত্ৰ পুষ্পম ফলম তেয়ম নিবেদামি সৰ্বদা। গীতাত কৈছে পত্ৰম, পত্ৰাণী বুলি কোৱা নাই সংস্কৃতত, পত্ৰাণী হ'লে বহু বচন হ'ব। ফলানি বুলি কোৱা নাই, ফলম বুলি কৈছে। এটা ফল দিলেই হ'ব, এপাহ পত্ৰ দিলেই হ'ব। তৈয়ম পানী, এক বিন্দু জল অৰ্পণ কৰিলেই হ'ব ভগৱানক। নিস্বাৰ্থ, নিষ্কপট আৰু নিষ্কলংকভাৱে আপুনি যদি ভগৱানৰ সেৱা কৰিব পাৰিছে, ভগৱান আপুনি সাক্ষাৎ কৰাটো নিশ্চিত। ধ্ৰুৱৰ হৃদয়খনো তেনেকুৱা, কোনো ধৰণৰ তাত কৃত্ৰিমতা নাই। সেইকাৰণে দেৱৰ্ষি নাৰদে জানিছিল যে এনেকুৱা এখন নিৰ্মল হৃদয়ত ভগৱানৰ স্বৰূপ মই অংকন কৰি দিলোঁ, গতিকে এওঁ ভগৱানক দৰ্শন কৰাটো নিশ্চিত। আৰু সেইকাৰণে কৈছে যে তুমি এই ধৰণে ভগৱানক তুমি পাবা আৰু এই ধৰণে তুমি সেৱা কৰিবা। আগবাঢ়া এইভাৱে কৃষ্ণ হে রাম রাম ও নারদে ধ্রুব হবে উপদেশ দিল ধ্রুব নারদক প্রদ ক্ষীণে প্রণামিল ঋষি তবি দায়ী মধু
বনে চলি গৈলা বৰ্ষেশ্বতী পুৰীকো নাৰদ আহি ভৈলা ও অসন্ত উৎপাত ৰাজা দুখ মনে উপাসীয়া সন্ত যত পাত্ৰ মন্ত্ৰী গণে বিপঞ্চিব যাই গুণ বৰ্ণাই শেষ ভৈলা দেৱ ঋষি ৰাজ সভাত প্ৰবেশ অনাৰদক দেখি ৰাজা উঠি তব ক্ষণে সাদৰি বসাইলা আনি বিচিত্ৰ আসনে অপাদ্যৰ্ঘ গন্ধমণি মধুপৰ্ক দান যৌথুচিতে ঋষিক কৰিলা বহুমান প্ৰণামিও তান পাদ ৰাজা মহাশয় অধুমুখে মন দুখে ৰহিলা তথায় যদ্যপি জানন্ত ঋষি সকলে বৃত্তান্ত তথাপিও তান পাদ ৰাজাত পুসন্ত হে ৰাম ৰাম কি কাৰণে নৃপতিম লীন দেখো মুখ ও কিবা হেতু ৰাজা তোৰ মনত সুখ সাতু দীপা পৃথিৱীৰ ভৈলি অধিকাৰী যত দেৱ গণ মানে তোৰ আজ্ঞাকাৰী অধৰ্ম অৰ্থ কাম আনু মনোৰথ যত কোনোবা সাধ্য আছে কহ স্বৰূপত হে ৰাম ৰাম নিশ্বাসতে জীয়া ৰাজা বোলে দুখ মনে মই অধমৰ কথা সোধে কি কাৰণে ও শুনা গুৰু বাপ তুমি কহিবাৰ ঠাই মোৰ সম পাপীটো
ত্রিভুবনে নাই মই চক্রবর্তী রাজা হাতু পৃথিবীর ক্রীড়ার বানর যেন ভৈলু সুৰুচিৰ ও তাইৰ বৈশ্য হুয়ু শুনি তিক কৰি নিন্দা ধ্ৰুৱ নামে সুকুমাৰ একদিনা সমীপক আহিলা আমাৰ ভূগোল ধ্ৰুৱৰ প্ৰতি দেৱৰ্ষি নাৰদৰ যি আস্থা বিশ্বাস ঈশ্বৰৰ প্ৰতি গুৰুৰ সেইটো প্ৰদৰ্শন কৰিলে আৰু তেওঁক আশ্বস্ত কৰি তেওঁ পুনৰ বৰ্ষপতি ৰাজ্যলৈ গুচি আহিলে য'ত উত্তানপাদ ৰজা বিদ্যমান হৈ আছে ধ্ৰুৱৰ পিতৃ গতিকে তেওঁ অহাৰ লগে লগে তেওঁক আসনে বসনে বহুৱাই গন্ধে পুষ্পে দ্ৰব্যে তেওঁক পূজা কৰিলে আৰু সকলো কথা জনাৰ পিছতো দেৱৰ্ষি নাৰদে মহাৰাজ উত্তানপাদক সুধিলে যে কি হ'ল তোমাৰ খুব দুখ মনে দেখিছোঁ মহাৰাজ উত্তানপাদে কৈছে যে মোৰ নিচিনা অধমৰ কথা আৰু আপুনি নুসুধিব গুৰুদেৱ মই মহাপাপিষ্ট যদিও মই চক্ৰৱৰ্তী সমস্ত পৃথিৱীৰ ৰজা কিন্তু মই সুৰুচিৰ কাৰণে ক্ৰীড়াৰ বানৰ হ'লোঁ বহু মন কৰিব দেই এইটো সংসাৰৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ কথা মই আগতেও কৈছোঁ যে পৰম পৰাক্ৰমী আৰু চক্ৰৱৰ্তী ৰজা হোৱাৰ পিছতো তেওঁৰ পত্নী সুৰুচিৰ কাৰণে তেওঁ এগৰাকী বান্দৰ ক্ৰীড়াৰ বান্দৰ গোবিন্দ মিশ্ৰই গীতা অনুবাদ কৰিবলৈ যাওঁতে প্ৰাৰম্ভণিতে লিখিছে শুনা ধনঞ্জয় ইটো গৃহবাস ভাৰ্যাৰসে দাস শুনিও পৰম আৰ্যা বানৰক যেনে নৰ্তকে নচাৱে স্বামীক নচাৱে ভাৰ্যা হে ধনঞ্জয় এই সংসাৰখন এনেকুৱা মানে এখন যে মহিলাসকলে নিজৰ স্বামীবিলাকক বান্দৰৰ নিচিনা নচুৱাব পাৰিলেহে শান্তি পায় তেওঁলোকে আৰু আজি ইয়াৰ অদ্ভুত উদাহৰণ স্বয়ং উত্তানপাদে প্ৰদান কৰিছে যে মই সুৰুচি নামৰ এগৰাকী মহিলাক বিবাহ পাতি তেওঁৰ মই ক্ৰীড়াৰ বান্দৰ হ'লোঁ তেওঁৰ কথা মতে মোৰ প্ৰিয় অত্যন্ত মানে সৎগুণী সুনীতিক মই কেতিয়াও অভিনন্দন নকৰিলোঁ নিন্দাৰ ওপৰত নিন্দা কৰিলোঁ আৰু তেওঁৰ পুত্ৰ ধ্ৰুৱ তেওঁ পৰম সুকুমাৰ তেওঁ এদিন মোৰ সমীপলৈ আহিল আৰু সুৰুচিৰ পুত্ৰ উত্তম মোৰ কোলাত বহি থকা দেখি তেওঁ উঠিব খুজিলে এই গোটেই যিখিনি আদ্যপান্ত বিৱৰি তেওঁ দেৱৰ্ষি নাৰদক বুজালে আৰু ইয়াত খুব ডাঙৰ কথা এটা কৈছে যে দেৱৰ্ষি নাৰদে তালৈ কিয় গ'ল বৰ্ষপুতিলে এইকাৰণে গৈছে যে দেৱৰ্ষি নাৰদে জানিছিল যে ভগৱানক সাক্ষাৎ কৰি ধ্ৰুৱ এদিন পুনৰ ৰাজ্যলৈ উভতি আহিব আৰু সেইকাৰণে এই বাৰ্তা তেওঁ উত্তানপাদক দিবৰ কাৰণে তেওঁ তালৈকে আহিছিল মই আপোনালোকক আজি এটা আমি সেই জেগালৈ নাপাম আমাৰ অলপমান আছে আৰু আমি অধ্যায় সামৰণি পৰি আমাৰ অনুষ্ঠানক আমি বিৰাম দিম অধ্যায় পঢ়িবলৈ আৰু বেছি নাই সেই পৰ্যায়লৈ আমি নাপাম যিদিনাখন ধ্ৰুৱ সম্পূৰ্ণ সিদ্ধ হৈ পেলাই ঈশ্বৰ সাক্ষাৎ কৰি ঘৰলৈ উভতি আহিব সিদিনাখন পোনপ্ৰথমে তেওঁক আলিংগন কৰি চুমা খাই
তেওঁক প্ৰথম কোচত কোনে তুলি লয় জানে? সুৰুচিয়ে। যিগৰাকী সুৰুচিৰ কাৰণে তেওঁ অৰণ্যলৈ যাবলগীয়া হ'ল দুখত, সেই সুৰুচিয়ে তেওঁক আলিংগন কৰি তেওঁক প্ৰথম অভিনন্দন কৰিছে। পাব ভাগৱতত আছে। কিহৰ কাৰণে? যে যেতিয়া এগৰাকী ব্যক্তি ঈশ্বৰমুখী হয়, ঈশ্বৰৰ কৃপাপাত্ৰ হয়, তেতিয়া তেওঁৰ জীৱনত কোনো শত্ৰু নাথাকে, সকলো মিত্ৰ হৈ যায়। সেইটো বহুত ডাঙৰ কথা। তাৰমানে আমাৰ জীৱনত আমাৰ হোৱা নাই কাৰণে আমিবিলাকে নোৱাৰোঁ। মূল কথাটো হৈছে কি, যে ইয়াত খুব ধুনীয়াকৈ কৈছে, আর সুৰুচিৰ পুত্ৰ আছে মুহুৰ কুলাত, তাকো দেখি সিও মেলিলে কুদু হাত। ৰাম সুৰুচিক ভয়ে কোলে নলৈলো মদ গৰ্বে সুৰুচি পাৰিলায় গালি। ৰাম স্ত্ৰী অধীন হুয়া নাচাহিলো পুত্ৰ মুখ, তেজিলা নিশ্বাস পুত্ৰে লোভিম দুখ। ৰাম সুখে দুখে বিস্তৰ কান্দিল দীৰ্ঘস্বৰে, শুনিলো বনক চলি গইলা কেশৰে। ৰাম পঞ্চবৎসৰৰ মূৰ আৱাল কুমাৰ, শুনিলো বনক চলি গইলা কেশৰ। হে ৰাম ক্ষুধায়ে তৃষ্ণায়ে ঘোৰ, ৰৌদ্ৰ বৃষ্টি বাতে, কিবা পৰি মৰে কৈত বৃক্ষৰ মূলতে। মই জানিব পাৰিলোঁ হে দেৱৰ্ষি, যে মোৰ পুত্ৰই মোৰ দুখত সি বনলৈকে অকলে অকলে গুচি গ'ল। এতিয়া কি খাইছে কি খোৱা নাই, নে খাবলৈ ল'বলৈ নাপায় তেনেকৈ মৰিয়ে থাকিলে ক'ৰবাত, এই দুখত মই কান্দি আছোঁ। পুত্ৰ শোক। ৰাম একেশ্বৰে শিশুক বনতলা পাই, কিবা এক সিংহে বাঘে ঘুঙে বেহি খাই। অপুত্ৰ শোকে শুনি তিও তেজিব জীৱন, আকেশে গুণন্তে মূৰ দহে পাঞ্চ প্ৰাণ। এতিয়া পুত্ৰ শোকত শুনি তেওঁ প্ৰাণ ত্যাগ কৰিব। মাকেনো ক'ত সহিব পাৰিব? যদিও মাকে বনলৈ পঠিয়ালে, কিন্তু 5 বছৰীয়া ল'ৰা এটা বনত কেনেকৈ থাকিব? যদি বাঘে খালে, সিংহই খালে, তাৰ মৃত্যুৰ বাতৰি যদি আহে কেনেবাকৈ, তো মাকেওতো প্ৰাণ ত্যাগ কৰিব। এই কথা ভাবি মোৰ সমস্ত শৰীৰ দহিছে হে দেৱৰ্ষি, মই কি বুলি বৰ্ণনা কৰোঁ। আর কোন নিদাৰুণ আৰু আছে মোৰ সম, ভাৰ্যা পুত্ৰ দুহানো সাক্ষাতে ভৈলো যম।
ৰাম আৰু কিছু বুলিবে নোৱাৰি মৌন ভৈলা ৰাজাক সম্বোধি ঋষি বুলিবা কলৈলা। একো ক'ব নোৱাৰা হৈ গ'ল ৰজাই পুত্ৰ শোকত কান্দি মূক হৈ গ'ল। তাকে দেখি দেৱৰ্ষি নাৰদে ৰজাক সম্বোধন কৰিলে। আৰ ধ্ৰুৱক লাগিয়া শোক নকৰিও মনে ধ্ৰুৱক আপুনি ৰাখি বন্ত নাৰায়ণে। হে ৰাজন, তুমি ধ্ৰুৱৰ কাৰণে শোক কৰিব নালাগে, ধ্ৰুৱক প্ৰভু ভগৱন্তই ৰক্ষা কৰিব। আৰ তাৰ প্ৰভাৱক ৰাজা শুনিও কহাৰ তিনিও লোকক ব্যাপী হৈবে যশতাৰ। ৰাম কুলৰ কমল তুৰ বংশৰ উদ্ধাৰ। মোৰ মুখে কতেক বৰ্ণাইবত গুণ তাৰ। ৰাম দেৱতা খবৰ যিটো পৰম দুষ্কৰ। হেন কৰ্ম কৰিবে ক তোমাৰ কুমাৰ। হে ৰাজন, তুমি চিন্তা কৰিব নালাগে আৰু তুমি শোক কৰিব নালাগে। মই মাত্ৰ সাৰাংশ তোমাক কৈ যাওঁ যে ধ্ৰুৱৰ প্ৰভাৱ, তেওঁৰ যশস্যা, তেওঁৰ কৃতিত্ব সমস্ত বিশ্বব্যাপী এদিন পৰিব্যাপ্ত হ'ব। তোমাৰ কুলৰ কমল, তোমাৰ কুলৰ বংশৰ কাৰণে ই পদুম ফুলৰ নিচিনা প্ৰকাশিত হ'ব। তোমাৰ পুত্ৰৰ গুণ মই আৰু কিমান বৰ্ণনা কৰিম। দেৱতাসকলৰ কাৰণে যিটো দুষ্কৰ কৰ্ম, দেৱতাসকলেও যিটো সম্পাদিত কৰিব পৰা নাই, তোমাৰ পুত্ৰই কিন্তু এই কাৰ্য সম্পাদিত কৰিব। এই বুলি দেৱৰ্ষি নাৰদে ৰজাক আশ্বস্ত কৰিলে। হে ৰাম উগ্ৰ তপ কৰি মাধৱ বকয়া ৰাধিব। তপ বলে ঈশ্বৰক সাক্ষাৎ কৰিব। হে ৰাম মাধৱৰ পৰম পদ পাইবা মহাভাগ। অল্পতে ধ্ৰুৱক নগৰতে পাইবা লাগ। মাধৱৰ পৰম প্ৰসাদ এগৰাকী গুৰুৱে আগতেই জানে। আপোনাৰ গুৰুৱে আপোনাৰ অৱস্থিতি লক্ষ্য কৰি তেওঁ জানে আপোনাৰ জীৱনত ঈশ্বৰৰ কৃপা প্ৰসাদ প্ৰাপ্ত হ'ব নে নাই। কিন্তু গুৰুসকলে ইয়াক প্ৰকাশ নকৰে, কিন্তু গুৰুসকলে জানে। কিন্তু আজি বৰ্ষস্পতি নগৰত ৰজা উত্তানপাদৰ সন্মুখত তেওঁৰ পুত্ৰৰ যশস্যা আৰু কৃতিত্বক বখানিবলৈ যাওঁতে দেৱৰ্ষি নাৰদে এটা ভৱিষ্যত সম্পাদিত হ'বলগীয়া পৰম সত্যক অকপতে স্বীকাৰ কৰিছে। কৈছে যে তেওঁ ঈশ্বৰৰ কৃপাপাত্ৰ হৈ অতি শীঘ্ৰে তোমাৰ নগৰলৈকে তেওঁ আহিব। হে ৰাম মাধৱৰ পৰম পদ ৰাম তোকে খেদায়াই ৰাজা আশী ভৈলো মই। ধ্ৰুৱৰ নিমিত্তে শোক নকৰিবি তই। ৰাম বিদুৰক সম্বোধিয়া
মৈত্ৰীয় কহন্ত ৰাজা কণাৰ দেশেবে হবে প্ৰবোধ দিলন্ত। মই তোৰ কাৰণে আহিলোঁ, মই জানো যে তই চিন্তাত পৰি থাকিবি, গতিকে তোৰ চিন্তাৰ অৱসান কৰিবৰ কাৰণে মই তোৰ নগৰলৈ আহিলোঁ আৰু তোক মই কথা ক'লোঁ। প্ৰভুসকল, এই কথাসমূহ দুগৰাকী বৰিষ্ঠ লোকৰ মাজত আলোচনা হৈ আছে। এগৰাকী হ'ল বিদুৰ, আনগৰাকী হ'ল মৈত্ৰেয়। মহামতী বিদুৰ আৰু মৈত্ৰেয়ৰ মাজত যি সম্বাদ, এই সম্বাদৰ অংশস্বৰূপ। সেইকাৰণে কথাখিনিৰ আঁত ধৰি মৈত্ৰেয়ই বিদুৰক কৈছে, কি কৈছে? যে এই ধৰণে ৰজাক সমস্ত কথা দেৱৰ্ষি নাৰদে প্ৰবোধ হিচাপে এৰিলে। প্ৰভুসকল, মানুহে যেতিয়া সৎ ৰাস্তাত থাকি পেলাই ভগৱানৰ প্ৰতি 100% আস্থা আৰু বিশ্বাসেৰে আগবাঢ়ে, সেই ব্যক্তিৰ সহায় সদায় ভগৱান। আৰু কপটতা, কুটিলতা, ঈৰ্ষা আদিৰ জ্বলন্ত জুইত জ্বলি জ্বলি কোনোবা ভক্তৰ প্ৰতি যদি কোনোবাই দুৰ্ব্যৱহাৰ কৰে, তাৰ ফলস্বৰূপ ভগৱানে তেওঁক সেইটো প্ৰদান কৰে। মহাৰাজ ধৃতৰাষ্ট্ৰ আৰু দুৰ্যোধনক ভগৱান কৃষ্ণই কৈছিল যে শুনা, মই আজি এটা ডাঙৰ কথা কৈ যাওঁ তোমালোকক। তোমালোকে যাক শত্ৰুতা কৰিছা, মহাৰাজ যুধিষ্ঠিৰ অজাত শত্ৰু, মানে যাৰ মনত শত্ৰুতাৰ ভাৱনা জাগ্ৰত নহয়, জন্ম নহয়, এনেকুৱা অজাত শত্ৰু ব্যক্তিক যদি কোনোবাই শত্ৰুতা কৰে, তেওঁৰ সবংশে বিনাশ হৈ যায়, তেওঁৰ দুখত কান্দিবলৈ বংশত কোনো নাথাকে। মই আকৌ এবাৰ কৈছোঁ, খুব মনত ৰাখিব, ঈশ্বৰৰ ভক্তসকলৰ প্ৰতি কেতিয়াও বিৰূপ চিন্তা নকৰিব। সৎ ভাৱনাত থকা ব্যক্তিৰ প্ৰতি কেতিয়াও কপট চিন্তা নকৰিব, কুটিল চিন্তা নকৰিব।